নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মিডিল অসম আৰু মই জাকাৰিয়া এই মুহূৰ্তত দিবলৈ লৈছো আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে সম্পূৰ্ণ অন্ধকাৰত ঢুক গ'ল ৰাজধানী দিল্লী টোটেল ব্লেক আউটত স্তব্ধ হৈছে ৰাজধানী মহানগৰ ঘৰ দুৱাৰ দোকান পোহৰ ৰাজপথ সকলোতে মাথো অন্ধকাৰময় সাইৰেন বাজি উঠাৰ লগে লগে দেশজুৰি টোটেল ব্লেক আউট হৈ পৰিছে সদায় ব্যস্ত থকা গুৱাহাটী মহানগৰীটো মানি চলা হৈছে সম্পূৰ্ণ ব্লেক আউট মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ উত্তৰ প্ৰদেশ সকলোতে মানি চলা হ'ল কেন্দ্ৰৰ নিৰ্দেশনা ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানৰ নাম লৈ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি গুজৰাট ক্ৰিকেট এছ'চিয়েশ্যনৰ ইমেইলত আহিছে এই ভাবুকি আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ অপাৰেশ্যন সেন্দুৰৰ মাজতে দেশত ভয়াৱহ গুলিয়াগুলি ছত্তীশগড় তেলেংগানা সীমান্তৰ বিজাপুৰত প্ৰচণ্ড গুলিয়াগুলি নিৰাপত্তাৰক্ষী আৰু নক্সালবাদীৰ ভয়ংকৰ সংঘৰ্ষ প্ৰচণ্ড গুলিয়াগুলি আৰু সংঘৰ্ষত নিহত হৈছে 15 নক্সালপন্থী মিছন সংকল্পৰ জৰিয়তে নক্সালপন্থীৰ ঘাটিত নিৰাপত্তাৰক্ষীয়ে চলালে অভিযান বিজাপুৰৰ কাৰেংগুট্টা পাহাৰতে ভয়ংকৰ সংঘৰ্ষৰ ঘটনা এফালে পাকিস্তান সন্ত্ৰাসবাদী নিধন আনফালে ঘৰুৱা মাটিত উগ্ৰবাদীক দমন কৰিছে অপাৰেশ্যন সেন্দুৰৰ মাজতে দেশত ভয়াৱহ গুলিয়াগুলিৰ ঘটনা ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে অন্তিম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণৰ উত্তেজনাময় পৰিৱেশ গৌৰীপুৰৰ 92 চাপগড় গাঁও পঞ্চায়তৰ চাৰালংগাত প্ৰচণ্ড মাৰপিট টকালৈ ভোট বিচৰাৰ গুৰুত্বৰ অভিযোগ মনোনীত প্ৰাৰ্থীৰ বিৰুদ্ধে আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে যুদ্ধকালীন আখৰাত ব্যস্ত হৈছে সমগ্ৰ দেশ অসমৰো কেইবাটাও স্থানত মক ড্ৰিল আৰম্ভ যুদ্ধৰ সাইৰেন বাজিলে কি কৰিব লাগিব আপুনি শত্ৰুপক্ষৰ লগতে মোকাবিলা কৰিবলৈ দিয়া হৈছে প্ৰশিক্ষণ অসমৰ 20ৰো অধিক ডিফেন্স জিলাত চলিছে সুৰক্ষা সম্পৰ্কীয় অনুশীলন গুৱাহাটী ডিগবৈ ধুলিয়াজান তিনিচুকীয়া ইফালে গোৱালপাৰা ৰংগিয়া নামৰূপ কাৰ্বি আংলং কোকৰাঝাৰ তেজপুৰ বঙাইগাঁও ধুবুৰী নাজিৰা দৰং উত্তৰ লখিমপুৰ এইসমূহ প্ৰায় 20খন জিলাত প্ৰশিক্ষণ কৰা হৈছে মক ড্ৰিল পৰৱৰ্তী খবৰটো হৈছে ক্ৰিকেট জগতৰ বাবে এটা বেয়া খবৰ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ল'লে ৰোহিত শৰ্মাই ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে 2 বজাৰ পৰা চলি আছে অমিত শ্বাহৰ সৈতে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ ডিজিপিৰ জৰুৰী বৈঠক সীমান্তৱৰ্তী ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী ডিজিপি আৰু মুখ্য সচিবসকলৰ সৈতে মিলিত হৈছে বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আহ্বান কৰে বৈঠকৰ জম্মু কাশ্মীৰ পাঞ্জাব ৰাজস্থান গুজৰাট উত্তৰাখণ্ড উত্তৰ প্ৰদেশ বিহাৰ ছিকিম পশ্চিমবংগৰ সৈতে মিলিত হৈছে এই বৈঠকত অপাৰেশ্যন সেন্দুৰৰ পিছত ভাৰতে মিলিত হৈছে ইখনৰ পিছত সিখন বৈঠকত ভাৰতৰ আক্ৰমণ ভয়ত কঁপি আছে পাকিস্তান ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে পঞ্চায়ত নিৰ্বাচনৰ দিনাই দক্ষিণ কামৰূপত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা আমি এই মুহূৰ্তত জনাই আছো ভোটদান কৰি ঘৰত গৈ মৃত্যুক আঁকোৱালি ল'লে এগৰাকী বৃদ্ধ লোকে মৃত ব্যক্তিজন 3 নং দক্ষিণ ৰাংগাপানী গাঁৱৰ বয়োজ্যেষ্ঠ মুৰব্বী মকবুল হুছেইন বুলি জানিব পৰা গৈছে ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটী মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত 2 দুৰ্ধৰ্ষ চোৰ ধৃত চোৰ দুটাৰ নাম হৈছে সাদ্দাম আলী আৰু নুৰ মুহাম্মদ জব্দ কৰা হৈছে সোণৰ অলংকাৰ সহ নগদ ধন